সকলোকে নমস্কাৰ। এদিনীয়া আপোনাৰ অডিঅ' ক্লাছ পৰীক্ষণ যিটো আপোনালোকৰ ইনফৰ্ম কৰিছিলোঁ, এদিনীয়া দুদিনীয়া আছিলে। মই প্ৰথমতে ক'ব বিচাৰিছোঁ যে দুদিনীয়া প্ৰগ্ৰেম আছে, কিন্তু আমাৰ যিখিনি ওপৰ লেভেল অফিচ লেভেল ইউনিচেফৰ ফালৰ পৰা প্ৰায় ডিছকাশ্যন হৈ গ'ল যে আমাৰ গোটেই চিভিলটো এইটো মাহতে শেষ কৰিব। নমস্কাৰ, মই শ্ৰীমতী মন্দিৰে মই দিনৰ নাম কৰি আছোঁ। গণতন্ত্ৰ গ্ৰাম্য সংগঠনৰ হিচাপ ৰক্ষক সমিতিৰ সদস্য আৰু লগতে বাহিচুনা জিপি ভিঅ'চিচিৰ এগৰাকী সমাজ কল্যাণ বিভাগৰ সদস্য। নমস্কাৰ, যদি স্বাস্থ্য থাকে, শিক্ষা, অৰ্থনীতি, এনভাইৰনমেণ্ট বা পাৰিপাৰ্শ্বিকতা গোটেইকেইটা থাকিব। স্বাস্থ্য নাথাকিলে এটাও নাথাকে। দ্বিতীয়টো হৈছে শিক্ষা। কিন্তু আকৌ স্বাস্থ্য পাই টানি আছোঁ আকৌ দেই, স্বাস্থ্য পাই আহিব। যদি স্বাস্থ্যটো ভাল নাথাকে, ল'ৰাটো বা ছোৱালীজনী আমাৰ স্কুলত যাব নোৱাৰিব, কলেজত যাব নোৱাৰিব। ল'ৰাটো বা মানুহজনে বা পৰিয়ালটোৱে অৰ্থনৈতিক দিশত বিকাশ কৰিব নোৱাৰিব, কাৰণ কামেই কৰিব নোৱাৰিব। যেহেতু কামেই কৰিব নোৱাৰিবতো অৰ্থনৈতিক বিকাশ হোৱাটো সম্ভৱেই নাথাকিব ন। লাগিলে চৰকাৰে হাজাৰ হাজাৰ পইচা দিয়ক, কিন্তু কামটোতো কৰিব লাগিব। এতিয়া আমাৰ কিছুমান আঁচনি আছে ন, য'ত আমাৰ কি হয়, এইটো কি বুলি কয়, এই আপোনালোকৰে হয়, অৰুণোদয় আঁচনি আছে, কিবা আছে, তো কিবা এটাতো কৰিব লাগিব ন, নহ'লেতো একো নহয়। মোবাইল এটা কিনিব পাৰে, এইটো নকওঁ বাৰু, কিন্তু কথাটোতো তেনেকৈ যায় ন। তাৰ কাৰণে স্বাস্থ্যটো লাগে। আৰু ৩ নম্বৰ যিটো বস্তু আছে, সেইটো হৈছে অৰ্থনীতি, মানে ইনকাম। অৰ্থনীতি বুলি নকওঁ, অৰ্থনীতি বহুত ডাঙৰ শব্দ হয়। ইনকাম মানে উপাৰ্জন। অৰ্থনীতি এটা বহুত ডাঙৰ শব্দ হয়। সেইটোত যাব লাগিলেতো এই ছাৰসকলে আজি গোটেই দিনটো ক্লাছ ল'ব লাগিব। তো অৰ্থনীতি নহয়, ইনকামটো মানে উপাৰ্জন কিমান কৰিছোঁ, সেইটো এটা কথা আছে। আৰু আজিকালি আৰু এটা বস্তু সোমোৱাই দিয়া হৈছে, সেইটোত কৈছে এনভাইৰনমেণ্ট বা পাৰিপাৰ্শ্বিকতা। সেই এনভাইৰনমেণ্ট আৰু বা পাৰিপাৰ্শ্বিকতা যি বুলিয়ে কওঁ, ইংৰাজীত এনভাইৰনমেণ্ট, অসমীয়াত পাৰিপাৰ্শ্বিকতা, যিটোৱে নকওঁ, সেই গোটেই বস্তুটোৱে নিৰ্ভৰ কৰি আছে ৩-৪টা SDG গ'লৰ কথা কৈছিলে। মই এটা গ'লতে আহিব বিচাৰিছোঁ, এইটো হৈছে SDG 6। SDG 6ত কৈ আছে, SDGটো হৈছে মানে SDGৰ অৰ্থটো হৈছে যে এইটো ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল, মানে 2030 চনৰ ভিতৰত গোটেই পৃথিৱীয়ে 17টা গ'ল বা লক্ষ্যত চাইন কৰিছে, য'ত ভাৰতবৰ্ষই কৰি থৈছে। আৰু সেই 17টা লক্ষ্যৰ ভিতৰত এটা লক্ষ্য হয় 6 নম্বৰটো। আৰু 6 নম্বৰটোৱে কৈ আছে ৱাটাৰ চেনিটেশ্যন এণ্ড হাইজিন। ৱাটাৰ চেনিটেশ্যন হাইজিন তাৰমানে পানী, অনাময় ব্যৱস্থা আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা। সেইটোৱে হৈছে আটাইতকৈ ডাঙৰ মানে। তো যদি আমি স্বাস্থ্যৰ কথাটো ভাবি লৈছোঁ ন, প্ৰথমতে যে স্বাস্থ্যৰ পিছত আমি শিক্ষা কৈছোঁ, ইনকাম কৈছোঁ, এনভাইৰনমেণ্ট কৈছোঁ, তো স্বাস্থ্যটো যদি মেইনটেইন কৰি থাকিব লগা হয়, তো আটাইতকৈ ডাঙৰ বস্তুটোৱে হৈছে স্বাস্থ্য। আৰু তাৰ মাজত আটাইতকৈ ডাঙৰ কথাটো হৈছে পানী, অনাময় ব্যৱস্থা। মই একটাও টেকনিকেল কথা নকওঁ হা, পানী, অনাময় ব্যৱস্থা আৰু কি কয় হাইজিন, পৰিষ্কাৰ পৰিচ্ছন্নতা। এতিয়া এটা কথা আপোনালোকে লক্ষ্য কৰিবচোন, মই যেতিয়া 2000 চনত ধেমাজি আহিছিলোঁ, সেইটো অঞ্চলত মোৰ প্ৰথম ভিজিট আছিলে হেৰিত বাহিৰ জোনাই, বগীয়া পানী, কৈছিলোঁৱে মই, তাৰপিছত কব চাপৰি। তো যেতিয়া মই আহিছিলোঁ, তেতিয়া মই আচলতে ইয়াত কাম কৰিম বুলি অহা নাছিলোঁ।
মই ফুৰিব আহিছিলোঁ আৰু মোক কোনোবাই লগ পালে লৈ আহিলে বলচোন এনেই ফুৰি আহোঁ তো মোক তাত লৈ আহিলে মই এটা টাউনীয়া ল'ৰা হয় চকিডিঙি ডিব্ৰুগড় ডাঙৰ হোৱা আৰু টাউনতে থকা ল'ৰা হয় হোষ্টেলত থাকি ডাঙৰ হোৱা ল'ৰা এইটো পৰে তাত মই এগৰাকী মাইকী মানুহ দেখিছিলোঁ মানে যাওঁতে আৰু মাইকী মানুহগৰাকীয়ে এখন কাপোৰ পিন্ধি আছে আৰু তেনেকেই কেঁচুৱাটোক তাৰমানে গাখীৰ খুৱাই আছে মাটিত পৰি মানে আৰু সেইদিনাখনে মই সিদ্ধান্ত লৈছিলোঁ যে মই ঘূৰি নাযাওঁ আৰু থাকি যাম যিমান কষ্ট হওক থাকি যাম যোনে RBC দেখিছে তেখেতসকলে জানে যে RBCত থকাটো এটা প্ৰজেক্ট হয় তাত থকাটো ইমান উজু নহয় কাৰণ পৰিৱেশটো কেনেকুৱা হয় এইফালে গোটেই RBCতে বনোৱা আছে মৰিশালিৰ ওপৰত